গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি গাঁৱৰ ল'ৰা গাঁৱৰ ল'ৰা কোনো এজনী এইজনী আমাৰ গাঁৱৰে আমাৰ ঘৰৰ ওচৰৰে কিয় বা সুধিলি এই এনেই সুধিলো দে আগতে কেতিয়াও দেখা নাছিলো যে ছোৱালীজনী ভাল তই যদি মন কৰ তেতিয়াহ'লে মই সেইবোৰ একো নহয় মই এনেহে সুধিছো এতিয়া মই ঘৰলৈ যাওঁ কাইলৈ লগ পাম বাই ঠিক আছে যা ময়ো যাম মোক আপুনি এৰেষ্ট কৰাৰ কাৰণে বাধ্য কৰিছিল বিজয় তহঁতৰ ঘৰৰ পৰা ৰিয়া ঘৰ কিমান দূৰ বেছি দূৰ নহয় কিন্তু কিয় বা সুধিলি নাই এনে সুধিলো এয়া নামৰূপে আহি পালেহি কোন ৰিয়া নেকি এই মহাৰাণী কি হ'ল ইমান কেতিয়া চিঞৰি আহিছা যে নহয় মানে তোৰ লগত এটা কথা আছিল বিদেশে যদি আহিলে পিছত আৰে ক মানে তোৰ এটা হেল্প লাগিছিল তোৰ মানে আছো কি হেল্প ইয়াতে বচোন এটা তোৰ ক'বলৈ টকা লাগে আছো দে ক কি হ'ল এতিয়া মানে কি মানে ক সি অকলে বহি আছে মানে আজি চালিলৈ যাবি না নাযাওঁ কিয় তাত থবলৈ নেযাবি যাম কিন্তু তোক কিবা লাগিব নেকি সেইটো ক যা যদি মোক নেট পেক এখন ভৰাই দিবিচোন পৰহি পইচাটো দি দিম নেটপে কাক মেছেজ কৰ কিয় ক নকলে মই কিয় দিম কোনো আৰু ফ্ৰেণ্ড কণ্টেণ্ট হৈ যাম সেইজন নহয় সেইজনী এজনী নহয় কি চাৰিজন বিজয় দা ধেমালি নকৰিবি দেই মোক কিবা তেনেকুৱা ছোৱালী বুলি ভাবিছ নেকি নহয় দেই তই তেনেকুৱা ছোৱালী নহয় মই জানো ঐ তই এটা কথা কচোন কি মানে তই কৰ কেনেকুৱা দেখ চিৰিয়াখানাৰ বাঘটো যেন কি বিজয় দা এইবোৰ ফাল্টু কথা বাদ দে মইতো কি বস্তু দিবি নে নাই ক নিদিওঁ মনত পইচা কম আছে মিষ্টাৰ ফেৰোজ তোৰ পইচা মই পৰহি ঘূৰাই দিম পৰহি যাবি নহয় কলেজলৈ কেতিয়া ঘৰে লাগি তই নিদিয় হ'ব দে তোৰ বিপদ নহকে থাকিব নে সিদিনা কিন্তু এই দিয়ে হেল্প খুজিবলৈ নাযাবি গ'ল নেকি গ'ল পাগলীজনী আচলতে মই তহঁতৰ কথাবোৰ শুনি আছিলো শুনিলি নাই কেনেকৈ খং কৰি গুচি গ'ল নেজানো বিজয় কিয় জানো তাইৰ কথাবোৰ শুনি কিবা এটা ভাল লাগিছে कुछ हुआ है क्या something ঠিক আছে পৰহিলৈ কলেজলৈ আহিব নহয় তেতিয়া কৈ দিবি কিন্তু তাইও যদি কোনো কিন্তু নাই তাই বুজা তাইকে তুমি তেনেহ'লে এতিয়া মই যাওঁ দে পৰহিলৈ মৰ্ণিং লগ পাম বল সকলো আগৰে দিয়ক আৰু এইজনীও নেটে ভৰাই দিব কৈছে নহয় কি হলো তোর তই যে তাইক মাতিবলৈ নিদিলি নালাগে দে দোস্ত কিন্তু কিয় তইতো কৈছিলি তাইক তই বহুত লাইক কৰ কৰোঁ কিন্তু মই তাইক এতিয়াও পাহৰিব পৰা নাই তাইক মানে কাক আৰু কি পাহৰিব পৰা নাই আচলতে বিজয় তোৰ পৰা মই কথা এটা লুকাইছিলোঁ যি জুই আজিও মোৰ অন্তৰত উমি উমি জ্বলি আছে মানে আচলতে মই মমাদেহঁতৰ ঘৰত থাকোঁতে এজনী ছোৱালীৰ প্ৰেমত পৰিছিলোঁ
তাইৰ নাম বৰ্ণা। বৰ্ণা, বেয়া নোপোৱা যদি অলপ সময় ৰ'বাচোন, কথা এটা আছিল। মানে কেনেকৈ কওঁ মই ঠিক ভাবি পোৱা নাই। আৰে মোকেইটো কম, কিন্তু কি বুলি কওঁ মই সেইটোৱে ভাবি পোৱা নাই। তেনেহ'লে মই টিউশ্যন শেষ হোৱালৈকে তুমি ভাবিয়ে থাকা, মই উভতি আহিলে কৈ দিবা। নহ'ব দেই, মই এতিয়াই ক'ম। তেনেহ'লে কোৱা। মানে মই তোমাক প্ৰথম দেখাৰ পৰাই তোমাৰ প্ৰেমত পৰিছোঁ। আই মিন আই লাভ ইউ। কিন্তু মই তোমাক কথা দিছোঁ বৰ্ণা, মই তোমাক কেতিয়াও দেখোঁ। মই তোমাক যিমান পাৰোঁ তোমাক সুখত ৰাখিবলৈ চেষ্টা কৰিম। আচলতে পৰাগ দা, মই তোমাক প্ৰথম দেখাৰ পৰাই তোমাৰ প্ৰেমত পৰিছোঁ। লাভ ইউ টু। কি সঁচা? জানা পৰাগ, মই তোমাৰ বাহিৰে আনৰ কথা ভাবিবই নোৱাৰোঁ। মই নোৱাৰোঁ বৰ্ণা। তুমিতো কাইলৈ যোৰহাটলৈ যাবা ন? যাম, কিন্তু তোমাক এৰি যাবলৈ একেবাৰে মন নাই। কিন্তু নগ'লেও নহয়। আৰু কেতিয়া আহিবি? এমাহ পিছত। তাতকৈ বেলেগ ছোৱালী পাই মোক পাহৰি নাযায়তো? নাযাওঁ ৰে, তোমাক পাহৰি মইচোন জীয়াই থকাৰ কথা ভাবিবই নোৱাৰোঁ। পৰাগ, কোৱা। যদি মই কেতিয়াবা ভুল কৰোঁ তুমি ক্ষমা কৰি দিবানে? কিয় নকৰিম? মানুহ মাত্ৰইতো ভুল হয় ন। আৰু তোমাকে যদি ক্ষমা কৰি নিদিওঁ কাক ক্ষমা কৰি দিম কোৱা? এতিয়া এটা হাঁহি মাৰি দিয়া। আই লাভ ইউ পৰাগ। লাভ ইউ টু পাগলি। এতিয়া ব'লা। ব'লা। জানা হিৰক, মই তোমাক নিজতকৈ বেছি ভাল পাওঁ। সঁচা? সঁচা, তোমাক এৰি আনৰ কথা ভাবিবই নোৱাৰোঁ। বৰ্ণা, যদি আমাৰ জীৱনত কেতিয়াবা বাধা আহে মোক এৰি যাবা নেকি? মা দেউতাক এৰি দিম, কিন্তু তোমাক এৰি নিদিওঁ। আই লাভ ইউ বৰ্ণা। লাভ ইউ টু হিৰক। তাৰপিছত তই আৰু তাইৰ লগত কণ্টেক্ট কৰা নাই নেকি? নাই কৰা অ'। কণ্টেক্ট কৰিনো কি লাভ? তাইতো এতিয়া মোৰ হৈ থকা নাই। কিন্তু পৰাগ, অতীত কৰি জানো কিবা লাভ আছে? তাই যদি তোক পাহৰি থাকিব পাৰিছে, কিন্তু তই তাইৰ স্মৃতিবোৰকে কিয় সুঁৱৰি আছা পৰাগ? মই ভাবোঁ তই যদি তাইক পাহৰিব খুজিছা তেনেহ'লে আকৌ এবাৰ নতুনকৈ জীৱনৰ পাতনি। কিন্তু বিজয়, কোনো কিন্তু নাই। এও যদি বিয়া তেনেকুৱা ছোৱালী নহয় পৰাগ, মই তোক কথা দিছোঁ, তাই তোক তেনেকুৱা কৰিব নোৱাৰে। তেনেহ'লে কালিও কৈ দিম ন? এতিয়া যাওঁগৈ ব'ল। এইবোৰ কি ধেমালি বিজয় দা? এইবোৰ ধেমালি নহয়। পৰাগে তোক কিবা এটা কওঁ, তই শুনছো, তহঁতে কথা পাত। কি কথা আছে সোনকালে কওক, মোৰ দেৰি হৈছে। দেৰি হ'লে মই আৰু গাড়ী নাপাম। কিয়? মইচোন বিজয়ৰ লগত সকলোখিনি কথা কৈছোঁৱেই। মানে আই ফিল লাইক ইউ। নহয় নহয়, লাভ ইউ। মোক অলপ সময় লাগিব পৰাগ দা। ঠিক আছে, সময় লাগে লোৱা। এনচাৰ কিন্তু ইয়েছে দিবা। এতিয়া মই যাওঁ, দেৰিয়ে হ'ল। বেয়া নোপোৱা যদি কেম্পাছ টাইমলৈ মই থৈ আহোঁ। নালাগে, মই পাৰিম।
যা যা যিটোক আগবঢ়াই হ'ব খুজিছে কিন্তু তোক লৈ যাব খোজা নাই তো বিজয় দা কোনো কিন্তু নাই পৰাগ যা পৰিলো তোমাৰে প্ৰেমতে সুৱানা পৰিলো তোমাৰে প্ৰেমতে নভবাকে পগলা হৈ বিচাৰো তোমাকে কাষতে সুৱানা বিচাৰো তোমাকে কাষতে নোৱাৰো থাকিবলে অকলে অকলে গুচি যাম দূৰণিলে তোমাকে নাপালে নজনাকে নুবুজাকে পগলা হৈ বাৰে বাৰে চকুতে চকুতৈ কিনো কথা কলা পলকতে হিয়া খনি কাঢ়ি নিলা মিচিকি হাঁহিটো মুকুতা কৰা সপোনতো বাৰে বাৰে খেদি ফুৰা এতিয়া তুমি যে মোৰ বুকুতে ইমান দেৰি কৰিলা যে নকবা আৰু আজি ঘৰত আলহী আহিছে বুজিছেনে গ'ল গ'ল হেই আজি কি হ'ল জানা তাক আজি ঝাৰু দিলে নহয় কোনে আৰু কিয় ছোৱালী জোকাইছে ল'ৰা হ'লেতো অভিয়াছলি ছোৱালী জোকাবই ন মানে তুমিও জোকোৱা নি জোকাওতো কি কৈছিলা তোমাৰ কথা সুধোনে সোধা আকৌ সাগৰে আকাশক কিয় ইমান ভাল পায় কেতিয়াও ইজনে সিজনক নাপায় আৰু আৰু কি আৰু এইবাবেই চাগে সাগৰৰ অপেক্ষাত ৰ'দৰ ৰ'দাইলে চিকি ফুটাই ৰৈ থকা বালিক সাগৰতো নাহাবিয়াকেই নাই মাথো আহে আৰু তিয়াই থৈ গুচি যায় একদম হৃদয় নাগৰ নকৰা সাগৰে যে আকৌ সেইফালে আকাশক প্ৰেমত পৰিছে বালিয়া সাগৰৰ ন হয়তো হ'ব পাৰে এইবাবেই চাগে সাগৰে তিয়াই যাবহি বুলি বালিবোৰে সদায় ৰৈ থাকে যাতে অলপ সময়ৰ বাবে হ'লেও সাগৰৰ কাষত পায় বুজিলা মানে কি কৰা নুবুজিলো এইবোৰ প্ৰেমৰ ভাষা পৰা তুমি নুবুজিবা ওৱা খাইলা কিয় তুমি মোক কেতিয়াও এৰি নোযোৱাতো যাবও পাৰো কি তোমাৰ বাহিৰে মোক তোমাৰ পৰা কোনেও আঁতৰাব নোৱাৰে এতিয়া বহুত দেৰি হ'ল যাওঁ টকা পইচা নকলে যেন মানুহজন চাওঁ কি কৰিব পাৰোঁ ভাল দেখ ডক্টৰ এটাক দেখাই লওঁ লাগিলে মোৰ পৰাই অলপ টকা ধাৰ লৈ ল'বি পিছত দি দিলেই হ'ল আৰু যেতিয়া পাৰ নালাগে দেই তোৰ পৰা আৰু ধাৰ ল'ব পইচা নিম নে কি হ'ল চাই থাকিলে যে ফোনটো ৰিচিভ কৰ আকৌ বৰ্ণাই ফোন কৰিছে বৰ নাই
তেতিয়াহ'লে ৰিচিভ নকৰিবি। নাই বিজয়, মই ৰিচিভ কৰিবই লাগিব। হেল্ল' হেল্ল' বৰ্ণা। পৰাগ দা, মোক ক্ষমা কৰি দিয়া। পৰাগ দা, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়া। বৰ্ণা, বৰ্ণা তুমি কান্দিছা? তুমি নেকান্দিবাচোন। তুমি কান্দিলে মই সহিব নোৱাৰো। কি হৈছে মোক কোৱা। কম, কিন্তু তুমি ইয়ালৈ আহা প্লিজ। ইয়াত মই তোমাক গোটেইখিনি কথা ক'ম, আহিবানে? যাম বৰ্ণা, যাম। মই কালি যাম। তেনেহ'লে কালি আহিবা। এতিয়া বাই। বিজয়, মই যাওঁ। কাইলৈ মমাদেহঁতৰ ঘৰলৈ যামগৈ। বৰ্ণাই মাতিছে। কিন্তু পৰাগ, ৰিয়াৰ কি হ'ব? ৰিয়াক তই বুজাবি। বৰ্ণা মোৰ প্ৰথম প্ৰেম, গতিকে মোৰ প্ৰথম প্ৰেম মোৰ ওচৰলৈ উভতি আহিছে। মই তাইক কোনো পধ্যে হেৰুৱাব নোখোজো। ৰিয়াক তই বুজাবি, তাই বুজি পাব। বাই দোস্ত, বাই। মোৰ ভুল হৈ গ'ল পৰাগ, মোক ক্ষমা কৰি দিয়া। একো নাই বৰ্ণা, ভুলটো মানুহৰে হয় ন। মই তোমাক কেতিয়াবাই ক্ষমা কৰি দিছোঁ। বিজয়দা, অ বিজয়দা, কি হ'লো? কিয় তোক নাজিকালি নেদেখাই হলো? তই হে জানি কি কিবা দেখা নাই? মইতো ঘৰতে আছো। অ বিজয়দা, পৰাগক ইমান ফোন কৰি আছো, ফোনটো বিজি দেখাই আছে। কিবা কৈছে নেকি? সি মোমাকৰ ঘৰলৈ গৈছে, গতিকে তই আৰু তাক কল নকৰিবি। কি? কিন্তু কিয়? কিমান আৰু এনেকৈ মন মাৰি থাকে? যি হ'ল সেইবোৰ পাহৰি যা। কেনেকৈ পাহৰো বিজয়দা? আগতেতো ইয়ালৈ আহিলে কেৱল ল'ৰালিৰ কথাবোৰে মনত পৰিছিল, এতিয়াতো তালৈও মনত পৰে। তোৰ এই অৱস্থাৰ কাৰণে আচলতে ময়েই দায়ী। মইহে তোক নহয় বিজয়দা, দুখ ভৰে। পাহৰি গৈছিলো যে সপোনৰ কোনো ৰং নাথাকে। এতিয়া চাৰিওফালে কেৱল এভাৰ অকলশৰীয়া আছিলো, আকৌ অকলশৰীয়া হৈ গ'লো। তই তাক পাহৰি যাবি। তই তাতকৈ ভাল ল'ৰা পাবি। প্ৰয়োজন তাতকৈ ভালৰ নহয় বিজয়দা। প্ৰয়োজন তেওঁৰে, যাকে মনে বাৰুকৈয়ে বিচাৰে। জীৱনৰ শেষ উশাহলৈকে মই তাক অপেক্ষা কৰিম। ইমান দেৰি কৰিলা যে? মই তোমাক 4 বজাত আহিব কৈছিলো আৰু এতিয়াহে আহি দেখাইছে। কিয়? তুমি কোৱা টাইমতে আহিব লাগিব বুলি কিবা কথা আছে নেকি? মোৰতো কিছুমান প্ৰব্লেম থাকিব পাৰে। পাৰে, কিন্তু তুমি ইমান কথাবোৰ খঙত কৈছা যে? মই তোমাক ধেমালিহে কৰিছোঁ। আচলতে পৰাগ মই যি নাহিলে হয়, তোমাক কথা এটা ক'ব লগা থকাৰ কাৰণেহে দেৰিকৈ হ'লেও আহিছোঁ। নাহিলা
দিলা হয় আৰু কি কথা আচলতে পৰাগ তুমি আজিৰ পৰা মোক লগ কৰাৰ চেষ্টা কৰিছা। মোক পাহৰি যোৱা। কি কিন্তু কিয় কি হ'ল মোৰ কাৰণে মা দেউতাই তোমাতকৈ ভাল লগা গৈছে আৰু মোৰো তাক পচন্দ হৈছে। কিন্তু তুমি তাক পাই হেপি নে অঁ মই তাক পাই বহুত হেপি। আজিৰ পৰা তুমি আৰু মোক কল মেছেজ একো নকৰিবা। লৈ আহিম। হেল্ল' বিজয় ক'ত আছ তই মই ঘৰতে তই কেনে আছ তোৰ ভালনে বিজয় মোৰ ভুল হৈ গ'ল তই মোক একেবাৰে অকলশৰীয়া কৰি থৈ গ'ল মই বৰ অকলশৰীয়া হৈ পৰিলোঁ বিজয় তই অকলশৰীয়া নহয়ো পৰাগ ৰিয়াই তোলৈ এতিয়াও বাট চাই আছে তাই জানো মোক ক্ষমা কৰি দিব নিশ্চয় দিব ঠিক আছে মই কালিয়ে গৈ আছোঁ কিয়া এই কি কৰিবলৈ আছে তুমি হৈ আছা নেকি নমস্কাৰ পোনপ্ৰথমে আপোনালোকক সকলোকে আমাৰ গাঁৱৰ ডেকা ইউটিউব চেনেলৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই নিশ্চয় ভাল পাব আৰু আপোনালোকৰ মৰম চেনেহ আমাৰ সঁচাকৈ খুব প্ৰয়োজন গতিকে আপোনালোকে আমাৰ ভিডিঅ'বোৰ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব যদি আমাৰ চেনেলটোত আপুনি নতুনকৈ আহিছে তেনেহ'লে কাষত থকা ঘণ্টাডাল মানে দাবাই দিব তেতিয়াহে আমাৰ নতুন ভিডিঅ' আহিলে আপুনি ওপৰতে পাব নে কি কোৱা হয় ঠিকেই কৈছে আপুনি